লক্ষ্য ২৬-ৰ নিৰ্বাচন সমষ্টি চমৰীয়া নেতা অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজনীতিৰ অংক বুজাইছে সংখ্যালঘু জনতাক এখন চকী দুইজনকে বহুৱা হিমন্তকো বহুৱা বদৰ চাহাবকো বহুৱা দুইজনকে গামোচাৰে এনেকে বান্ধিম বুজিলে এফালে মুছলমান থাকিব এফালে হিন্দু থাকিব হিন্দু মুছলমানে দুইটা এনেকে ধৰিম ধৰি 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 একেলগতে খেলিলো খেলছা কৰি ব্ৰহ্মপুত্ৰলৈ এনেকে ধৰি এইবাৰ ধুবুৰীৰ পৰা আজমলক খেদিছো মই এইবাৰ ধুবুৰীৰ পৰা বদৰুদ্দিন আজমলক খেদিছো মই আজমল থকালৈকে মুছলমানে মাৰ খায়েই থাকিব যেতিয়ালৈকে বদৰুদ্দিন আজমল থাকিব তেতিয়ালৈকে মুছলমানে অসমত মাৰ খাই থাকিব কাৰণখিনিও বুজাই দিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ইলেকশ্যন অহাৰ লগে লগে বদৰুদ্দিন আজমলে ইলেকশ্যন যেতিয়া আহিব ২১ চন যেনেকৈ আহিছিলে আকৌ ২৬ত যেতিয়া ইলেকশ্যন আহিব বদৰুদ্দিন আজমল তেওঁৰ ভায়েক নহলে বা তেওঁৰ পুতেকে কি বুলি চিঞৰিব জানে নে নাই কি বুলি চিঞৰিব বাৰু বদৰুদ্দিন আজমলে চিঞৰিব ইনশাআল্লাহ ইনশাআল্লাহ এনেকে ক'ব এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব মানে এনেকে কয় নে নকয় আৰে ভাই অসমত বদৰুদ্দিন আজমলকে যদি সব মুছলমানে ভোট দি দিয়ে তেতিয়াও বদৰুদ্দিন আজমলে চৰকাৰ কৰিব নোৱাৰে পাৰিব নেকি অসমত ১২৬টা সমষ্টি আছে হয়নে নহয় ১২৬টা সমষ্টিৰ ২৪টাতহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত অকল ২৪টাতহে মুছলমান জিকিব পাৰে ১২৬টাৰ ২৪টা যদি মুছলমান জিকে তেতিয়াহ'লে চৰকাৰ বদৰুদ্দিন আজমলে কৰিব পাৰিব নেকি নোৱাৰে কিন্তু নোৱাৰাৰ পাছতো বদৰুদ্দিন আজমলে কৈ দিয়ে কেলে কৈ দিয়ে মামাই কৈ দিবলৈ কয় কথাটো বুজিছেনে নাই চাচা আৰু মামা এটা মুদ্ৰা মানে এটা টকাৰ এইটো চাইড আৰু এইটো চাইড চাচাৰ পিঠিত যেতিয়া খজুৱতি লাগে খৰ তেতিয়া মামাই খজুৱাই দিয়ে আৰু মামাৰ পিঠিত যেতিয়া খজুৱতি খৰ লাগে তেতিয়া চাচাই এনেকে খজুৱাই দিয়ে বুজিছেনে নাই চাচা আৰু মামা একেটা পৰিয়ালৰে মানুহ গম পাইছেনে নাই এওঁলোক হিন্দু নহয় এওঁলোক মুছলমানো নহয় এওঁলোক দুইটাই সম্প্ৰদায় বুজিছেনে নাই সেইকাৰণে মই আপোনালোকক এটাই কথা কওঁ যেতিয়া আপোনালোকে চাব দেই এইবাৰ ২৬ আহিব নহয় আকৌ চাব বদৰুদ্দিন আজমল চাহেব তেওঁৰ পুতেক বা তেওঁৰ ভায়েকে আকৌ মুছলমান অঞ্চললৈ আহি ক'ব ইনশাআল্লাহ এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব নে নকয় চাব আপোনালোকে সেইটো কৈ দিয়াৰ লগে লগে আপোনালোকে একদম হাত তালি টুপি লুঙি আহি গ'ল এই বুলি কৈ দিয়াৰ লগে লগে হিমন্তৰ টিভিটো নিউজ লাইভ একদম এনেকে বজা এই মুছলমান আহি আছে মিয়া আহি আছে দিছপুৰ দখল কৰিব দিয়া লুঙি টুপি দেখুৱাই থাকিব হয়নে নহয় এইটো দেখুৱাই থাকিব উজনি অসমৰ মানুহকেইটাই ভাবিব তেওঁলোকেতো বেছিকে মিয়া মানুহ দেখিয়ে পোৱা নাই ন সেইফালে নাই নহয় সিহঁতি ভাবিব যে গোটেই মুছলমান বিলাক যদি একলগ হৈ যায় এতিয়া মুছলমানে অসমৰ শাসন ক্ষমতা কাঢ়ি ল'ব দিছপুৰত সিহঁতি ৰজা হ'ব গতিকে সব হিন্দু বিলাকে এইবাৰ বিজেপিক মাৰিব হয়নে নহয় এতিয়া হয়নে নহয় আকৌ মুছলমান বিলাকে ভাবিব সেইফালে হিন্দু লগ হৈ গ'ল আমাৰ মুছলমানে একেলগতে বদৰ চাহেবক মাৰিব হয়নে এই খেল কৰি কেতিয়াবা কংগ্ৰেছে কৰিলে তাৰ পাছত AIDF কৰিলে এতিয়া বিজেপিয়ে কৰি আছে এনেকে ৭৮ বছৰ গ'ল স্বাধীনতাৰ পাছত ৭৮ বছৰ গ'ল এতিয়ালৈকে এজন মুছলমানেও চৰ চাকৰিত এক টুকুৰা মাটিৰ ওপৰত হয়নে নহয় মঙলবাৰে চমৰীয়া সমষ্টিৰ নাওভাঙাত ৰাইজৰ দলৰ এখন গণ সমাৱেশত উপস্থিত থাকি এনেদৰে সংখ্যালঘু ভোটাৰ ৰাইজক উদ্দেশ্যি ভাষণ দিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সভাৰ অন্তত শিৱসাগৰত মিয়া খেদা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত অখিল গগৈৰ উত্তৰ শিৱসাগৰ বিধানসভা সমষ্টি আৰু শিৱসাগৰ জিলাত একাংশ কিছুমান ডেকা ল'ৰাই
আমি দেখিছোঁ যে ঘৰে ঘৰে গৈ তেওঁলোকে সংখ্যালঘু মানুহক বিদেশী বুলি তেওঁলোকক তাৰ পৰা খেদিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে এই সম্পৰ্কে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP, শিৱসাগৰৰ DC আৰু শিৱসাগৰৰ SP সকলোকে এই সম্পৰ্কে অৱগত কৰিছোঁ। আৰু কোনো মানুহে যাতে আইন শৃংখলা নিজৰ হাতত তুলি নলয়, আৰু কোনোবাই যদি সঁচাকৈ বিদেশী দেখিছে তেতিয়াহ'লে প্ৰশাসনক দেখুৱাই দিবলৈ, আৰু প্ৰশাসনে সেই বিদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবৰ কাৰণে সিদ্ধান্ত ল'বলৈ ইতিমধ্যে মই তেওঁলোকক অৱগত কৰিছোঁ। সেইকাৰণে শিৱসাগৰত এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত আছে। আনহাতে উজনিত শৃংখল চলিহাৰ যুদ্ধ ঘোষণা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে গুৰুত্বপূৰ্ণ উত্তৰ দিয়ে। আপুনি মোক এটা কথা কওক যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশীক খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ, 12 বছৰ হ'ল। 12 বছৰত এজনো বিদেশী নেখেদিলে। এতিয়া 2026 চনৰ ইলেকশ্যনটো হোৱাৰ লগে লগে বিদেশী খেদিবৰ কাৰণে উঠি পৰি লাগিলে, এইটো কোন মূৰ্খই বিশ্বাস কৰিব? কোন মূৰ্খই এই কথাটো বিশ্বাস কৰিব আপোনালোকে ভাবক। আনকি চমৰীয়া সমষ্টিবাসীয়ে 26ৰ নিৰ্বাচনত ভাবি চিন্তি বিধায়ক নিৰ্বাচনৰ পৰামৰ্শ দিলে। চমৰীয়া বিধানসভা সমষ্টিৰ কুন্তলীচৰত প্ৰথমবাৰৰ কাৰণে চমৰীয়া বিধানসভা সমষ্টিত আজি আমাৰ ৰাইজৰ দলৰ সভা অনুষ্ঠিত হ'ল। কেইবা হাজাৰ মানুহে অংশগ্ৰহণ কৰিলে, আৰু অংশগ্ৰহণ অত্যন্ত স্বতঃস্ফূৰ্ত আৰু অত্যন্ত আপোনাৰ ৰেছপনচিভ। কথা কোৱাৰ লগে লগে মানুহবিলাকে ৰেছপন্স কৰিছে, সঁহাৰি দিছে। গতিকে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু চমৰীয়া বিধানসভাৰ ৰাইজক এটাই কথা ক'ব খুজিছোঁ যে এইবাৰ আপোনালোকে ভাবি চিন্তি MLA নিৰ্বাচন কৰিব। এইখিনিতেই উল্লেখ্য যে বিগত প্ৰায় অৰ্ধ শতিকাৰ অধিক কাল ৰাজনৈতিকভাৱে বঞ্চিত নৱগঠিত চমৰীয়া সমষ্টিবাসীয়ে 26ৰ নিৰ্বাচনত এজন স্থানীয় যোগ্য ব্যক্তিক পবিত্ৰ বিধানসভালৈ নিৰ্বাচিত কৰিবলৈ ইতিমধ্যেই জনমত গঠন কৰি তুলিছে। এতিয়া প্ৰশ্ন হৈছে, ৰাইজৰ দলৰ সভাপতিয়ে চমৰীয়া সমষ্টিবাসীৰ সিদ্ধান্তক সন্মান জনাই স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব দিব নে ধুবুৰীৰ পৰা আজমলক খেদাৰ দৰে চমৰীয়াত সমষ্টিবাসীয়ে দেখি থকা সপোনকে খেদিব, সেয়া সময়তহে স্পষ্ট হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ খবৰ।